শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল, আজি বৰষুণ দিলে আমাৰ ফালে। এইটো মোৰ বেটা হয়, ডাঙৰ বেটা, স্কুল যাব ওলাইছে। চাওকচোন, আমাৰ ৰাস্তাটোৰ ওপৰেদি পানী গৈছে, বানপানী হৈ গ'ল। এই মাছ আহিব এতিয়া এইডোখৰত এই ৰাস্তাটোৰ কাৰণে পাহৰাই দিব লাগে, নহ'লে তাৰ জোতা তিতি যাব যে। ইমান ডাঙৰ বানপানী। ৰৈ আছে, সি চাই আছে কেনেকৈ পাৰ হৈ যাম বুলি। মই পাৰ কৰাই দিলোঁ আৰু এইফালে দেউতাকে আহিছে, থৈ আহিব গৈছে স্কুলত। আহি যোৱা চাৰিআলিলৈকে থৈ আহিবগৈ, বাকীডোখৰ অটত যাব। যাও যাও। এয়া আমাৰ ৰাস্তাটো বানপানী দি যাইছে বুলি কৈছে। লৈ গ'ল বেটাক স্কুলত থ'বৰ কাৰণে। বৰষুণে আমাৰ বাৰীখনত একদম বানপানী কৰি দিলে, চুইমিং পুল বনাই দিলে হাঁহৰ কাৰণে। এইবিলাক হাঁহ দেখিছে, ইমানবিলাক হাঁহে আমাৰ চুইমিং পুলত মজা মাৰিছে। নিজৰো আছে, আনৰো আছে। এইটো আমাৰ হাঁহৰ গঁৰালটো বানপানীয়ে ভৰ্তি কৰি দিলে। চাওকচোন, বানপানী। এইফালে ঘৰ পেৰাণীত পানী উঠো উঠো অৱস্থা। এইফালে শাক আছিলে, ৰঙালাও শাক, নাই, পানী বুৰি শেষে হৈ যাব এতিয়া, মৰিয়ে থাকিব। আচলতে পানীটো পাৰ হৈ যাব পৰা সুবিধা নাই, সেইকাৰণে এনেকৈ জমা হৈ গৈছে পানী। কি কৰিবা, উপায় নাই, নিজৰে ভুল। পানী পাৰ হৈ যাব পৰা সুবিধাটো কৰি ল'ব পৰা নাই। আজিলৈ ভিডিঅ'টো ইমানেই মোৰ। বাই বাই, নমস্কাৰ।